প্ৰসংগ BPF UPPLৰ মধুচন্দিকা আলোচনা চলিছে কিন্তু আমাৰ দলৰ পৰা মানুহ দিছে যা আলোচনা কৰি আছে চলি আছে কিন্তু ইয়াৰ মাজতে মানে একদম মানে ৰাজনীতি কৰি আছিল গোটেই এইটো ঠিক নহয় BPF UPPLৰ মিত্ৰতাৰ মাধ্যমেৰে হাগ্ৰামা মহিলাক দিছপুৰলৈ পঠিয়াই BTRত নিষ্কণ্টক হ'ব খুজিছে হেনো প্ৰমোদ বড়ো পিছে UPPLৰ কেইজনমান নেতা কৰ্মীসকলে ৰাজনীতি কৰি আছে যে আহক আপোনালোকে আমাৰ লগত যেহেতু BPF আৰু UPPL একগোট হ'বলৈ কৈ আছে আপোনালোকে আহক আমাৰ দলত আহক হাগ্ৰামা মহিলাইয়ে দিছপুৰত যাব আৰু প্ৰমোদ বড়োৱে PTCত চিফ হ'ব সেইকাৰণে আপোনালোকে আমাৰ লগত আহক এনেকুৱা দল বাজে আছে এই কথাটো মিছা 2-3বাৰ আলোচনা হ'ল কিন্তু আলোচনাৰ নামত BPFৰ মানুহক প্ৰলোভনেৰে UPPLমুখী কৰাৰ গুৰুতৰ অভিযোগ গোসাইগাঁৱত অনুষ্ঠিত এখন দলীয় সভাৰ পৰাই হাগ্ৰামা মহিলাৰে ক'লে আমাৰ BPF দলৰ ছাপৰ্টাৰসকলক পইচা অলপ চলপ দি পেলাই লৈ গৈ আছে তেতিয়াহ'লেতো এই আলোচনাটো মিনিংলেছ আলোচনাৰ নামত ইউনিটিৰ স্বাৰ্থত আলোচনা কৰি পেলাই এনেকুৱা ৰাজনীতি কৰাটো ঠিক নহয় তাৰমানে এই আলোচনাটো মিনিংলেছ কেৰুণ লাগিছে BTRৰ মুখ্য কাৰ্যবাহী সদস্যৰ ছবিখনক লৈ হাগ্ৰামা মহিলাৰ মতে 2025ৰ পৰিষদীয় নিৰ্বাচনত BTR আহি আছে BPFৰ হাতলৈ BPFৰ এই স্থিতিৰ সমান্তৰালত UPPLৰো অনুৰূপ কথা 25ত হেনো BTRত হ'ব UPPLৰে চৰকাৰ ক'লে মন্ত্ৰী UG ব্ৰহ্মই ৰাইজ আপোনালোকে ইহঁতৰ কথাবিলাক বিশ্বাসত ল'ব নালাগে মই দিছপুৰত নাযায় মই BTCতে থাকিব আৰু 2025ত BPF দলে চৰকাৰ গঠন কৰাটো ফাইনেল চিধা কথা 25ৰ পিছতো UPPLৰ নেতৃত্বতে কাউন্সিল গঠন হ'ব কাউন্সিল চৰকাৰ এইটো মই দৃঢ়তাৰে ক'ব পাৰোঁ অৱশ্যে BPFৰ সৈতে মিত্ৰতাৰ প্ৰসংগত আলোচনা চলি থকাৰ কথা স্বীকাৰ কৰিলে মন্ত্ৰী ব্ৰহ্মই বুজাবুজিৰ মাধ্যমত 2025ৰ নিৰ্বাচনটো পাৰ কৰিব পাৰি নেকি তেখেতসকলৰ পলিচি মতে যাব আমি আমাৰ পলিচি মতে যাব তো মিনিমাম কিবা আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰি নেকি এইটো এটা সম্ভাৱনাটো এক্সপ্ল'ৰ কৰা হৈছে মানে মই এইটো স্বীকাৰ কৰোঁ BPF UPPLৰ মিত্ৰতাত এইবাৰ মুখ্যমন্ত্ৰীৰ এণ্ট্ৰি মুখ্যমন্ত্ৰীৰ মুকলি ভাষ্য UPPL আৰু BPF দল একেলগ হৈ ইলেকশ্যন খেলিলে বা তেওঁলোক একেলগে হ'লে মই ভাবোঁ ই এটা পজিটিভ কথা ই এটা ইতিবাচক দিশ আৰু BJP দলে তাক আদৰণি জনাব আৰু BJP দলৰ এই ক্ষেত্ৰত যিটো ৰিয়েকশ্যন হ'ব এইটো পজিটিভ থাকিব ইতিবাচক থাকিব কিন্তু এই আলোচনাত BJP কোনো মধ্যস্থতাৰ ভূমিকা নাই আহি থকা BTR নিৰ্বাচন মিত্ৰতা আৰু BJPৰ স্থিতিক লৈ মুখ্যমন্ত্ৰীৰ কৌশলী মন্তব্য যোৱাবাৰতো আমি অকলে খেলিছিলোঁ আৰু লগ লাগি খেলাৰ এইটো কাৰণে পৰিৱেশ নাথাকে UPPLে আমাকতো চিট দিব নোৱাৰিব দিলেতো আমি লগ লাগিয়ে খেলোঁ কিন্তু তেওঁলোকে আমাক দিব নোৱাৰিব গতিকে কিন্তু যোৱাবাৰো আমাৰ এটা সিদ্ধান্ত আছিল যে আমি প্ৰমোদ বড়োৰ বিপক্ষে প্ৰাৰ্থী দিয়া নাছিলোঁ আমি হাগ্ৰামা মহিলাৰ বিৰুদ্ধে প্ৰাৰ্থী দিয়া নাছিলোঁ BJPয়ে বড়ো জনগোষ্ঠীৰ লগত সংঘাত নিবিচাৰে গতিকে আমাক যদি নিজে নিজে সিট দি দিয়ে যে BJP ইলেকশ্যন খেলিব নালাগে 15টা সিট দিছোঁ তেতিয়াতো আমি নেখেলোৱেই চিৰাঙত মিত্ৰদল UPPL আৰু AGPৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰি আহি থকা বিধানসভাৰ উপ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণা 2021ত যি ধৰণে আমি আসন বুজা পৰা কৰি লৈছিলোঁ তেনেকুৱা ধৰণে বিহালী ঢলাই আৰু সামুগুৰিত BJP দলে খেলিব বঙাইগাঁৱত AGP দলে খেলিব সিডলিত UPPL দলে ইলেকশ্যন খেলিব মুঠৰ ওপৰত আকৰ্ষণীয় হৈছে বড়োভূমিৰ ৰাজনীতি এটা কথা স্পষ্ট যদি শাসক পক্ষই হাগ্ৰামা মহিলাক দিছপুৰলৈ আনি UPPL BJPৰ BTR যাত্ৰা সুগম কৰিম বুলি যদি ভাবিছে তেন্তে সেয়া 100% অসম্ভৱ নহ'লেও হ'ব অতি কঠিন ইতিমধ্যেই ইয়াৰ ইংগিত দিলে BPF প্ৰধানে ভিডিঅ' জাৰ্নেলিষ্ট সুখেন্দু আৰু সুবোধৰ সৈতে চিৰাঙৰ পৰা জয়ন্ত দেৱনাথ আৰু গোসাইগাঁৱৰ পৰা কামাখ্যা চৰকাৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম